ৰমজান মাহৰ সেহৰি আৰু ইফতাৰত তিনিটা খাদ্য বেছিভাগ মানুহে প্ৰয়োগ কৰে। জেনেৰেলি বেছিভাগ মানুহে এই তিনিটা বস্তু খায়, গাখীৰ, কল আৰু খেজুৰ। ইয়াৰ বাহিৰেও বহুত বেলেগ বেলেগ বস্তু আছে, কিন্তু এই তিনিটা বস্তু কমন। কিন্তু আপুনি জানেনে এইবোৰৰ হকিকত কি? এইবোৰ খালে কি হয়? কিছুমান মানুহতো আছে যে সেহৰিত গাখীৰ নহ'লে নহ'বই, সেহৰিত কল নহ'লে নহ'বই। আপুনি ইয়াৰ হকিকত জানেনে? ইয়াৰ হকিকত জানিলে আপুনি আচৰিত হৈ যাব। কুৰআন আৰু হাদিছৰ পৰা আজি ইয়াৰ হকিকত বয়ান কৰিম, আমি জানাৰ চেষ্টা কৰিম ইনশাআল্লাহ। ভিডিঅ'টি মনোযোগ সহকাৰে আপুনি চাওক। মনত ৰাখিব, আল্লাহ ৰব্বুল আলামিন এই পৃথিৱীত, এই কায়নাতত যিমান কিছু সৃষ্টি কৰিছে, মানুহৰ বাদে যিমান যি আল্লাহ তাআলাই সৃষ্টি কৰিছে, সকলো কিছুই কিন্তু মানুহৰ উপকাৰৰ কাৰণে আল্লাহ ৰব্বুল আলামিন সৃষ্টি কৰিছে। কিন্তু তাৰ উচিতভাৱে তাৰ ব্যৱহাৰ কৰিবলৈ জানিব লাগিব। আল্লাহ ৰব্বুল আলামিন কুরআনে কারিমত এনেদৰে ইরশাদ কৰে, বিসমিল্লাহির রহমানির রহিম ফাবিআইয়ি আলাই রাব্বিকুমা তুকাজ্জিবান। সূরা রহমানত বারবার আল্লাহ তাআলাই কয়, হে জিন আৰু মানৱ, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ কোন কোন নিয়ামতৰ অস্বীকাৰ কৰিবা? আমাৰ প্ৰয়োজনৰ সকলো কিছু আল্লাহ তাআলাই দান কৰিছে। আল্লাহ তাআলা আমাৰ খালিক হয়, আমাৰ মালিক হয়, আমাৰ সৃষ্টিকৰ্তা হয়। আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন আমাক দান কৰিছে, সেইকাৰণে আমাৰ হক হয় যে আমি সেইজন আল্লাহ ৰব্বুল আলামিনৰ ইবাদত কৰোঁ, তেওঁৰ উপাসনা কৰোঁ, তেওঁৰ ৰাজি খুশিৰ বাবে আমাৰ জীৱন বিসৰ্জন কৰোঁ। তেওঁক ৰাজি খুশি কৰি ল'লে ইহকাল পৰকালৰ আমাৰ নাজাতৰ জৰিয়া হৈ যাব, ইহকাল পৰকালৰ আমাৰ কল্যাণ হ'ব ইনশাআল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, যি তিনিটা বস্তুৰ কথা কৈ আছোঁ যে আমি সেহৰি আৰু ইফতাৰত বেছিভাগ ব্যৱহাৰ কৰোঁ। এক নম্বৰত গাখীৰ। গাখীৰ এনেকুৱা এটি খাদ্য যিটো খালে আমাৰ ভোক মৰি যায় আৰু পিয়াহো দূৰ হৈ যায়। এনেকুৱা এটি নিয়ামত আল্লাহ তাআলাই দান কৰিছে যিটো খালে আমাৰ পেট ভৰি যায়, আকৌ ভোকো দূৰ হয়। ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম, প্ৰটিন, ভিটামিন ডি, B2 আৰু পটাছিয়ামৰ দৰে প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰি আমাৰ শৰীৰৰ হাড়দি মজবুত কৰে, এক্সট্ৰা এনাৰ্জি সৃষ্টি কৰে। এই নিয়ামত আল্লাহ ৰব্বুল আলামিন আমাক দান কৰিছে। এই গাখীৰ সম্পৰ্কে আজি 1400 বছৰ আগতেই আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে ইৰশাদ কৰে, আলাইকুম বিআলবানিল বাকার। তোমালোকে গৰুৰ গাখীৰ জৰুৰীভাৱে তোমালোকে ব্যৱহাৰ কৰিবা, তোমালোকে সেৱন কৰিবা। নবী সাল্লাল্লাহু আলাইহি সাল্লাম এই পৃথিৱীৰ শ্ৰেষ্ঠ ডক্টৰ আছিল, সকলো ডক্টৰতকৈ শ্ৰেষ্ঠ ডক্টৰ আছিল নবী সাল্লাল্লাহু আলাইহি সাল্লাম। আজি সাইন্টিষ্টসকলে ইয়াত গৱেষণা কৰি ইয়াৰ উপকাৰ কি তেওঁলোকে ওলাইছে, কিন্তু আজি 1400 বছৰ আগতে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তোমালোকে গৰুৰ গাখীৰ জৰুৰীভাৱে খাবা। বেলেগ গাখীৰৰ কথা ইয়াত কোৱা নাই, বেলেগ গাখীৰো আপুনি খাব পাৰে, কিন্তু গৰুৰ গাখীৰৰ কথা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে নিজে ইৰশাদ কৰিছে, তোমালোকে জৰুৰীভাৱে গৰুৰ গাখীৰ ব্যৱহাৰ কৰিবা, ইয়া তোমাৰ শৰীৰৰ বাবে পুষ্টিকৰ হয়। মেৰাজৰ ৰাতি যেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে সকলো আম্বিয়াসকলৰ ইমামতি কৰিছিল, সূৰা বনী ইছৰাইলত নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ মেৰাজ সম্পৰ্কে আল্লাহ তাআলাই কয়, সুবহানাল্লাযী আসৰা বিআবদিহি লাইলাম মিনাল মাসজিদিল হারাম ইলাল মাসজিদিল আকসা আল্লাযী বারাকনা হাওলাহু লিনুরিয়াহু মিন আয়াতিনা ইন্নাহু হুয়াস সামিউল বাসীর। পবিত্র হয় সেই জাত যিজনে তেখেতৰ হাবিব নিজৰ আপোন বান্দা জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এক ৰাতিৰ কিছু মুহূৰ্তৰ ভিতৰত মছজিদে হাৰামৰ পৰা মছজিদে আকসালৈ লৈ গ'ল, আল্লাহৰ কুদৰতি নিশানসমূহ দেখুৱাবলৈ, যাৰ কেওফালে আল্লাহ তাআলাই বৰকত ৰাখি থৈছে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া বুৰাকত আৰোহণ কৰি যেতিয়া বাইতুল মুকাদ্দাছত যাই উপস্থিত হয়, সকলো আম্বিয়াসকলে অপেক্ষা কৰি আছিল, ইন্তজাৰ কৰি আছিল। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 2 ৰাকাত নামাজ পঢ়ালে, বাইতুল মুকাদ্দাছত 2 ৰাকাত নামাজৰ ইমামতি কৰিছিল। নামাজৰ পিছত হযৰত জিব্ৰাইল আলাইহিস সালামে 2টা পিয়ালা লৈ আহিছিল, এটাত আছিল চৰবত, এটাত আছিল গাখীৰ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই 2টা পিয়ালাৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইখতিয়াৰ দিয়া হৈছিল, আপুনি যিকোনো এটা পছন্দ কৰিব পাৰে। হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, আপুনি এই 2টা পিয়ালাৰ পৰা যিকোনো এটা আপুনি পছন্দ কৰিব পাৰে। আমাৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ফেৰেশতাৰ হাতৰ পৰা গাখীৰৰ পিয়ালা পছন্দ কৰিছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গাখীৰ পান কৰিছিল। সুবহানাল্লাহ। হযরত জিব্রাইল আলাইহিস সালামে লগে লগে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি ফিতরাতে সালিম ইখতিয়াৰ কৰিছে। সুবহানাল্লাহ। ইয়া ফিতরাতে সালিম হয়, অর্থাৎ গাখীৰ খালে মানুহ সুস্থ হৈ থাকে, মানুহৰ শৰীৰত বহুত ধৰণৰ উপকাৰ হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 1400 বছৰ আগতে কৈ থৈ গৈছে, নিজেও গাখীৰ খাইছে আৰু আমাকো শিকাইছে তোমালোকে গাখীৰ খাবা, সেয়া তোমালোকৰ কাৰণে উপকাৰী হয়। আমি সেহৰিত বিশেষকৈ গাখীৰ খাব লাগে। গাখীৰ যদি আমি খাওঁ গোটেই দিনটো আমি ৰোজা ৰাখিম আৰু গাখীৰ খালে এক্সট্ৰা এনাৰ্জি এটা পয়দা হয়, যাৰ কাৰণে নেকি আমাৰ শৰীৰত এটা তাকত থাকে। সেইকাৰণে আমি গাখীৰ বিশেষকৈ সেহৰিত খাব লাগে। 2 নম্বৰত আমি কল
বিশেষকৈ চেহৰিত খাওঁ গাখীৰৰ লগত, আমি কল খাওঁ। কল আচলতে খাব লাগে, এয়া তাৎক্ষণিক শক্তি আহে। কল খালে কিন্তু হজম শক্তি বাঢ়ে আৰু তাৎক্ষণিক শক্তি আহি যায়। আমি কল চেহৰিটো খাব লাগে আৰু ইফতাৰতো আমি কল খাব লাগে। কল খালে তাৎক্ষণিক শক্তি আহি যায়, শৰীৰত এটা তাকত আহি যায়। সেইকাৰণে কলটো আমি খাব লাগে, এয়া আল্লাহ তাআলাৰ নিয়ামত হয়। তৃতীয় নম্বৰত আমি ইফতাৰত ব্যৱহাৰ কৰোঁ খেজুৰ। খেজুৰটো আমি কমন হিচাপে ৰোজাৰ মাহত বিশেষকৈ খেজুৰটো ব্যৱহাৰ হয়, সেইকাৰণেতো দাম বাঢ়ি যায়। আমি খেজুৰটো কিয় খাওঁ? খেজুৰটো কিন্তু মনত ৰাখিব জান্নাতি ফল হয়। আল্লাহ ৰাব্বুল আলামিন এই খেজুৰ সম্পৰ্কে কোরআনে কারিমত এনেদৰে ইরশাদ করে, ওহুজি ইলাইকি বিজিসইন নাখলা তুসাকিতু আলাইকি রুতবান জানিয়া। হযরত মারিয়াম আলাইহিস সালাম, ঈসা আলাইহিস সালামৰ মা মারিয়াম যেতিয়া বনবাসত আছিল, বিষয়টি বুজিবলৈ আমি অলপমান পিছুৱাই যাব লাগিব। হযরত ঈসা আলাইহিস সালামৰ মা মারিয়াম কাবা শরীফত আল্লাহ তাআলাৰ ইবাদত কৰি আছিল, আৰু কাবা শরীফত ইবাদত কৰি থকাৰ মতলব হৈছে এগৰাকী মহিলা হৈ যে তেখেতৰ মাকে মারিয়াম আলাইহিস সালামৰ মাকে মান্নত কৰিছিল যে মোৰ গৰ্ভত যি সন্তান আছে এয়া আল্লাহ তাআলাৰ ইবাদতৰ কাৰণে, আল্লাহৰ ঘৰত মই খিদমতৰ কাৰণে মই দান কৰি দিম। قالت امرأة عمران رب إني نذرت لك ما في بطني محررا فتقبل مني إنك أنت السميع العليم। আল্লাহ তাআলা এই কথা কোরআনত কৈ দিছে যে তে ইমৰানৰ স্ত্ৰীয়ে মান্নত কৰিলে, ইয়া আল্লাহ মোৰ গৰ্ভত যি সন্তান আছে ইয়া মই তোমাৰ কাৰণে দান কৰি দিম, তোমাৰ ঘৰত খিদমত কৰিব। কিন্তু সন্তান জন্ম হৈছে ছোৱালী, এতিয়া কৰিব কি? মান্নত জাগত কৰিছে, এতিয়াতো দিবই লাগিব। হযরত মারিয়াম আলাইহিস সালামক সৰু কালৰ পৰাই আল্লাহ তাআলাৰ ঘৰত খিদমতৰ কাৰণে দান কৰিলে আৰু ৰক্ষণাবেক্ষণ কৰি আছিল হযরত জাকাৰিয়া আলাইহিস সালাম। মারিয়াম আলাইহিস সালাম আল্লাহৰ ঘৰত থাকে, যেতিয়া লাহে লাহে ডাঙৰ হ'ল, আল্লাহৰ ঘৰৰ খিদমত কৰে, ঘৰ চাফা কৰে, পৰিষ্কাৰ কৰে, তাতে ইতিকাফ কৰি থাকে, আল্লাহৰ ইবাদত কৰি থাকে, দিনে নিশাই আল্লাহৰ ইবাদত কৰি থাকে। আৰু মাজে মাজে যাই হযরত জাকাৰিয়া আলাইহিস সালামে খবৰ লৈ আহে। কিন্তু যেতিয়া মারিয়াম আলাইহিস সালাম ডাঙৰ হ'ল, হযরত জাকারিয়া আলাইহিস সালাম যেতিয়া এদিনাখন তেখেতৰ মিহৰাবৰ ভিতৰত সোমাই গ'ল, কুল্লামা দাখালা আলাইহা জাকাৰিয়াল মিহৰাব ওয়াজাদা ইনদাহা রিজকা। এদিনাখন হযরত জাকারিয়া আলাইহিস সালাম তেখেতৰ কামৰাত প্ৰৱেশ কৰি দেখা পালে বেমৌচমৰ কিছুমান ফল, আচৰিত আচৰিত ফল, যিটো নেকি এই বতৰত নাই। তেওঁ খং উঠি গ'ল, এইবোৰ ক'ৰ পৰা আহিল? قال يا مريم أن لك هذا، হে মারিয়াম এইবোৰ ক'ৰ পৰা আহিল? قالت هو من عند الله إن الله يرزق من يشاء بغير حساب। মারিয়াম আলাইহিস সালামে কয় এইবোৰ আল্লাহ তাআলাৰ পক্ষৰ পৰা হয় আৰু আল্লাহ তাআলাই যাকে বিচাৰে বেহিসাব ৰিজিক আল্লাহ তাআলাই দান কৰে। সুবহানাল্লাহ। আল্লাহ তাআলাই জান্নাতৰ পৰা মারিয়াম আলাইহিস সালামৰ কাৰণে খাদ্য পঠাই দিছিল, বিভিন্ন ধৰণৰ খানা পঠাই দিছিল, বেমৌচমৰ ফল আল্লাহ তাআলাই পঠাই দিছিল। কিন্তু এনেকৈ মারিয়াম আলাইহিস সালামে আল্লাহৰ ঘৰত ইবাদত কৰি থাকোতে এদিনাখন আল্লাহ তাআলাৰ ফেরেশতাই বাশাৰত দিলে। قالت الملائكة يا مريم إن الله يبشرك بكلمة منه اسمه المسيح عيسى ابن مريم। আল্লাহ তাআলাৰ পক্ষৰ পৰা হযরত জিবরাইল আলাইহিস সালাম উপস্থিত হৈ কয়, হে মারিয়াম আল্লাহ তাআলাই তোমাক পুত্ৰ সন্তানৰ সুসংবাদ দিছে। আল্লাহু আকবার। মারিয়াম আলাইহিস সালাম লগে লগে ভয় খাই গ'ল। কি কথা কয়? মোৰতো নিকাহ হোৱা নাই, আজিলৈকে মই কোনো বেগানা পুৰুষক মই দেখাও নাই, তেতিয়াহ'লে মোৰ সন্তান কেনেকৈ হ'ব পাৰে? হযরত জিবরাইল আলাইহিস সালামে কয়, আল্লাহৰ ফেরেশতাই কয়, এ আল্লাহ তাআলাৰ মৰ্জি হয়, আল্লাহ তাআলাই যেনেকৈ বিচাৰে আল্লাহ তাআলাই সন্তান দান কৰিব পাৰে। মারিয়াম আলাইহিস সালামক হযরত জিবরাইল আলাইহিস সালামে এটা ফুক মাৰি থৈ গুচি গ'ল আৰু হযরত মারিয়াম আলাইহিস সালামৰ গৰ্ভত সন্তান আহি গ'ল। দিনক দিনে যেতিয়া গৰ্ভত সন্তান ডাঙৰ হ'বলৈ ধৰিলে, মানুহে গম পাবলৈ ধৰিলে যে মারিয়াম কুচৰিত্ৰৰ হয়, নাউজুবিল্লাহ, মানুহে গালি দিবলৈ ধৰিলে, যাৰ কাৰণে আল্লাহৰ ঘৰৰ পৰা ওলাই দিলে আৰু বনবাসত পঠাই দিলে, জংগলে জংগলে হযরত মারিয়াম আলাইহিস সালামে ঘূৰি ফুৰিছে। এবাৰ এনেকুৱা হ'ল যে প্ৰসৱ বেদনা উঠিল, এই প্ৰসৱ বেদনাই তেওঁক এক খেজুৰ গছৰ তলত আশ্ৰয় ল'বলৈ বাধ্য কৰালে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ফাজাআহাল মাখাযু ইলা জিজইন নাখলাতি ক্বালাত ইয়া লাইতানি মিতু ক্বাবলা হাযা ওয়া কুনতু নাসিয়াম মানসিয়া। আল্লাহ তাআলাৰ ওচৰত তেওঁ কান্দি কান্দি দোয়া কৰি আছে, যেতিয়া খেজুৰ গছৰ তলত আশ্ৰয় ল'লে আৰু কান্দি কান্দি কৈ আছে, ইয়া আল্লাহ, ইয়াৰ পূৰ্বে যদি মই নোহোৱা হৈ গ'লোহেঁতেন, মই যদি মানুহৰ স্মৃতিৰ পৰা বিলকুল মুচি গ'লোহেঁতেন, ইয়া আল্লাহ, এই অপবাদ মানুহে দিব নোৱাৰিলেহেঁতেন। কান্দি কান্দি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰি আছে। আল্লাহ তাআলাই কয়, হে মারিয়াম তুমি চিন্তা নকৰিবা। আল্লাহ তাআলাই কুদৰতিভাৱে মারিয়াম আলাইহিস সালাম য'ত বহি আছিল তাৰ তলত এক নিজৰা সৃষ্টি কৰি দিলে। ফানাদাহা মিন তাহতিহা আল্লা তাহজানি قد جعل ربك تحتك سريا। আল্লাহ রাব্বুল আলামিনে মাত লগালে, হে মারিয়াম তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এক নিজৰা সৃষ্টি কৰি দিছে, তুমি তাৰ পৰা পান কৰা। ওহুজি ইলাইকি বিজিজইন নাখলাতি তুসাকিতু আলাইকি রুতবান জানিয়া। যি খেজুৰ গছৰ তলত তুমি বহি আছা, ইয়াৰ কাণ্ডত ধৰি তুমি লৰাই দিয়া, ই তোমাৰ ওচৰত পকা তাজা খেজুৰ ই সৰি পৰিব। তুমি হে
সেয়া খোৱা। আল্লাহ ৰাব্বুল আলামিনে মাৰিয়াম আলাইহিস সালামক এই প্ৰসৱ বেদনাৰ সময়ত খেজুৰ খাবলৈ ক'লে। আল্লাহ তাআলাই নিজে হুকুম কৰিছে। আল্লাহ তাআলাইতো জানে যে মানুহৰ কাৰণে কি উপকাৰী হয়, কি পুষ্টিকৰ হয়। এয়া তুমি খোৱা, এয়া তোমাৰ কাৰণে পুষ্টিকৰ হয়, তোমাৰ পেটত থকা সন্তানৰ কাৰণে পুষ্টিকৰ হয়। সেইকাৰণে গৰ্ভৱতী মহিলা মা ভনীসকলে খেজুৰ বেছি বেছিকৈ খাব লাগে। আমি ইফতাৰত যে খেজুৰ খাওঁ, ইয়াত বহুত ভিটামিন আছে। খেজুৰ অতি স্বাস্থ্যকৰ ফল হয়। ইয়াত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম, মেগনেছিয়াম, আইৰণ, ভিটামিন B6। ই তাৎক্ষণিক শক্তি যোগায়, শৰীৰত তাৎক্ষণিক শক্তি আহি যায়। সেইকাৰণে আমি বেছি বেছিকৈ খেজুৰ খাব লাগে। বেছি বেছি মতলব একেবাৰতে বেছিকৈ নহয়, আপুনি সদায় খাই থাকিব লাগে, সদায় 2টা 3টাকৈ ডেইলি খাই থাকিব লাগে। আৰু যিসকল দুৰ্বল হয় বা ৰোজা ৰাখিলেও কষ্ট হয়, ল' প্ৰেছাৰ, এনেকুৱা মানুহে এটা নিয়ম কৰিব। মই এটা ঔষধ কৈ দিছোঁ যে যেতিয়া আপুনি ৰোজা ৰাখিছে, জোহৰৰ পিছতেই গৰম গাখীৰত 1 গ্লাছ গাখীৰত 4-5টামান খেজুৰ ফালি তাতে তিতাই থৈ দিব। আৰু ইফতাৰৰ সময়ত আপুনি এনেকৈ খাই থাকিব। যদি আপুনি প্ৰতিদিন এনেকৈ খাই থাকে, আল্লাহ ৰাব্বুল আলামিন আপোনাক শক্তি দান কৰিব। আপোনাৰ ল' প্ৰেছাৰৰ এই দুৰ্বলতা আল্লাহ তাআলাই দূৰ কৰি দিব। কিন্তু যিসকলৰ ব্লাড প্ৰেছাৰ হাই হৈ আছে, তেওঁলোকে কিন্তু নাখাব। তেওঁলোকে খালে আনকণ্ট্ৰল হৈ যাব, তেওঁলোকৰ এক্সিডেণ্ট হৈ যাব পাৰে। কিন্তু যিসকলৰ ল' প্ৰেছাৰ, যিসকল দুৰ্বল হয়, তেওঁলোকে এই নিয়মত সদায় জোহৰৰ নামাজৰ পিছত অথবা আসৰৰ নামাজৰ পিছত 1 গ্লাছ গৰম গাখীৰ, কুহুমীয়া গৰম গাখীৰত আপুনি খেজুৰ ফালি লৈ তাতে থৈ দিব আৰু ঢাকন মাৰি থৈ দিলে ইফতাৰৰ সময়ত আপুনি এনেকৈ খাব। সদায় যদি আপুনি খাই থাকে, আপোনাৰ শৰীৰৰ গোটেই দুৰ্বলতা আল্লাহ তাআলাই দূৰ কৰি দিব। ইফতাৰত বেলেগ খানা আপুনি যিমান খাইছে মোৰ কোনো কথা নাই, কিন্তু খেজুৰ, প্ৰথমতে খেজুৰ খাব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইফতাৰত সৰ্বপ্ৰথম যিটো খাদ্য খাইছিল সেয়া হৈছে খেজুৰ। সেইকাৰণে ইফতাৰত প্ৰথম খাদ্যটো আমি খেজুৰ খাব লাগে। আমাৰ মানুহে পানী খায় আগতে, কিছুমানে নিমখ পানী খায়, চেনি পানী খায়। সেইবোৰ আপুনি যিমান খাই খাব, কিন্তু 1 নম্বৰত খেজুৰটো খাব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খেজুৰ প্ৰথমতে খাইছিল। এই 3টা খাদ্য বিশেষকৈ আমি সেহৰি আৰু ইফতাৰত ব্যৱহাৰ কৰোঁ আৰু এইখিনি কৰিব লাগে। ইয়াতে আমাৰ ফায়দা আছে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে আল্লাহ তাআলাৰ নিয়ামতৰ শুকৰিয়া আদায় কৰাৰ তৌফিক দান কৰক। এই পবিত্ৰ ৰমজান মাহত বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।